एतुहुब रिया समय हो बीसीएफ आलना आपा एसटीएफ आदिवासी सेगेल अभियान जाय सगुन बैसी संताल समाज और सानताली भाषा आज सरकारे स्वीकृति प्रदान कर बहुत डांगर कथा गति हेतुर कारण सरकार धन्यवाद ज्ञापन कर मैं निजेও डॉक्टर हिमंत विश्व शर्मा डांगरिया धन्यवाद जानाइछु जे आदिवासी जनगोष्ठीर सान्ताली जी जनगोष्ठी सान्ताली जनगोष्ठीर जो प्राचीनतम भाषा भारतवर्ष रामायण महाभारतर समय पर चलि भाषाटोक आज आधुनिक जुगत स्वीकृति प्रदान करिले और माध्यम हिसाब से सान्ताली भाषा पढ़ार कारण आज सुव्यवस्था करिले सान्ताली भाषा लिखार कारण कल सेकी जी लिपि स्वीकृति प्रदान करिले प्रथमे मैं जनाइছো मोर नाम सहरेन्द्र मैं आदिवासी सेक्टर सभापति थैंक्सगिविंग सेरेमनी प्रोग्रामर अभ्यर्थना समितिर सम्पादक हो आज आमी आदिवासी जातीय संगठन सकले मिली तथा नतुनके गठन हुआ आमार AWDC सहयोगत এইখন कक्राझार जिलार कचुगाँव लेपंगुटु खेलपथार आमी অসম सरकार धन्यवाद ज्ञापन अनुष्ठान এখন পাতিছো। ইয়ার উদ্দেশ্যটো হৈছে যে আমি অসমত জনগোষ্ঠীটোৱে দীৰ্ঘদিনীয়া অপেক্ষাৰ মূৰত 19 মে 2023 অসম কেবিনেট পাতি যে অসমত প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত সাঁওতালি ভাষা ঐচ্ছিক লিপিৰ মাধ্যম হিচাপে চৰকাৰে যি অৱদান আমাক প্ৰদান কৰিলে ইয়াৰ কাৰণে আমি অসম চৰকাৰ ইয়াৰ পৰাই অশেষ ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে এই অনুষ্ঠানখন পাতিছো। আপোনালোকে জানে যে এই সাঁওতালি ভাষাটো যোৱা 22 ডিসেম্বৰ 2003 চনত ভাৰতৰ সংবিধানৰ অনুচ্ছেদ অন্তৰ্ভুক্ত হৈছিল কিন্তু 22 বছৰ মূৰত বহুত দল সংগঠনৰ সহযোগিতাৰ আন্দোলনৰ মূৰত এই ভাষাৰ মান্যতাটো আমি হোৱাৰ কাৰণে আজি এই অনুষ্ঠানত অসম চৰকাৰৰ প্ৰত্যেকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে আমি সাঁওতাল জনগোষ্ঠীটো উপলব্ধ আৰু আনন্দিত হৈছো। এইখিনিয়ে মই আজি আপোনালোকৰ বিচাৰিম লগতে আশা কৰিব বিচাৰিম যে বৰ্তমানৰ চৰকাৰখনে বাকী আমাৰ যিখিনি সমস্যা আছে এই সমস্যাসমূহ এই চৰকাৰ পতাৰ সময়তে সমাধান কৰিব বুলি এইটো আমাৰ দৃঢ় বিশ্বাস আৰু আশা।